নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ৰাতিপুৱা ওলালো এবাৰ যোৰহাটলৈ বুলি। যোৰহাট পাই আমি চাহ একাপ খালোঁ, যিহেতু ঘৰত একো খুৱাই অহা নাছিলোঁ। তাৰবাবে দুয়োজনে বহি চাহ একাপ খালোঁ। তাৰ পৰা আমি আহিলোঁ য'লৈ যাম, কিয়নো বহুত দূৰ আছে, তালৈ আহি আছোঁ। ইয়াত দেখিছে নহয়, বহুত ভিতৰত সোমাব লাগে। জেগাটুকুৰা নাম কৈছিলে গৰখীয়া দৌল। আমি তালৈ আহিলোঁ। লোকেশ্যন আহি পাই গ'লোঁ। পাই ইয়াত দেখিছে নহয়, মেকআপ চলি আছে। কথাটো কোৱাই হোৱা নাই নহয়, আমাৰ হৈ আছে এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে আপোনালোকৰ মাজলৈ। সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। শ্বৰ্ট ফিল্মখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে সুব্ৰত দেউৰী দাদাই, যিহেতু তেখেতক সকলোৱে চিনি পায়। আমিও ভাবোঁ আপোনালোকে আঁকোৱালি ল'ব। ইয়াৰ শ্বুটিং চলি আছে। তাৰ পাছতে মই ওলাই গৈ দেখিলোঁ যে আমাৰ যিহেতু সকলোৱে চিনি পায় প্ৰদীপ গগৈ, মোৰ হাজবেণ্ড, তেখেতেও এই অকণমানিজনীক লৈ আছে। তাৰপাছত আমাৰ ইয়াত শ্বুটিং চলি আছে। তাৰে ক্লিপ অকণমান দিলোঁ আপোনালোকক। গোটেইখন ফিল্ম আপোনালোকৰ মাজলৈ সোনকালে আগবঢ়াই দিব পাৰিম বুলি আশা ৰাখিলোঁ। শ্বুটিং শেষ কৰি আমি ৰাতি 9:30 বজাত আমি তাৰ পৰা ওলালোঁ ঘৰলৈ বুলি। ঘৰলৈ আহি থাকোঁতে আমাৰো ভোক লাগিলে আৰু ৰাতিও বহুত হৈ গ'ল। 11:30 বাজি গ'ল। 11:30 বাজিলত আমিও দিচাং ধাবা সকলোৱে জানে, তাতে সোমাই কিবাকিবি খাই আমি আকৌ ঘৰলৈ উভতিলোঁ। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।